অসম কঁপাই যোৱা গৰাজন হত্যাকাণ্ডৰ ন তথ্য ফাদিল। কোনে কেনেকৈ হত্যা কৰিছিল? গুন্ধৰ চৰকাৰৰ 3জন সদস্য। অনুপম সূত্ৰধৰক কোনে হত্যা কৰিছিল সবিশেষ জনালে সংবাদমেলত আৰক্ষী অধীক্ষক স্বপ্নলীল ডেকাই। 10 দিনৰ মূৰকত ৰহস্যজনক ভেদ হ'ল নগাঁও ৰূপহীহাটৰ গৰাজনৰ হত্যাকাণ্ডৰ। অৱশেষত আৰক্ষীৰ অনুসন্ধানৰ অন্তত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী অমল চৰকাৰ। প্ৰকৃততে অনুপম সূত্ৰধৰে হত্যা কৰিছিল নৱস্মিতা চৰকাৰ, পিতৃ-মাতৃ আৰু কনিষ্ঠ ভগ্নীক। এই হত্যাকাণ্ডৰ প্ৰত্যক্ষ কৰি নৱস্মিতা চৰকাৰ আত্মীয় অমল ওৰফে বাবুল চৰকাৰে হত্যা কৰে অনুপম সূত্ৰধৰক। প্ৰাথমিক তদন্তৰ অন্তত অমল চৰকাৰক গ্ৰেপ্তাৰ কৰে আৰু অধিক তথ্যৰ বাবে নিশা অমল চৰকাৰক অধিক জেৰা কৰাৰ সম্ভাৱনা আছে। যোৱা 22 তাৰিখে বৰাজানত ঘৰত এটা বৰ হিনিয়াছ ক্ৰাইম হয়, য'ত 4জনকে ব্যক্তি মৃত্যু হয়, তাৰে 2গৰাকী মহিলা আৰু 2জন পুৰুষ আছিলে। আৰু সেই সংক্ৰান্তে আমাক 2খন এজাহাৰ দিয়ে। এখন FIR দিয়ে ভাস্কৰ চৰকাৰ বৰাজানত। তেখেতৰ আপত্তিটো আছিলে যে তেখেতৰ মাক, দেউতাক আৰু ভনীয়েকক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে আৰু পিছত দুৰ্বৃত্তজন চিনি পাই যে তেওঁলোকে অনুপম সূত্ৰধৰ বুলি সন্দেহ কৰে। আৰু দ্বিতীয়খন FIR আমি পাওঁ তুলতুলপুৰীৰ পৰা, তেখেত নগাঁৱৰ বাসিন্দা। তেখেতৰ অভিযোগ আছিলে যে তেখেতৰ ভায়েকক পৰিকল্পিতভাৱে মাতি নি গৰাজনক হত্যা কৰে। দুটাৰে আমাৰ বেলেগ বেলেগ কেছ লোৱা হয়। এটা কেছ নম্বৰ 405/24 আৰু আনটো হ'ল 406/24। সেই কেছৰ সংক্ৰান্তে আমি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্তৰ আমি বহুত ধৰণৰ সাক্ষী লোৱা হয়। আমাৰ যিখিনি টেকনিকেল এনালাইচিছ কৰা হৈছিলে আৰু আমি যিখিনি চাইণ্টিফিক এভিডেঞ্চ কালেক্ট কৰা হ'ল আৰু গোটেইখিনি আমি ইনভেষ্টিগেশ্যনৰ পিছত আমি এইটো মানে গম পাইছোঁ যে অনুপম সূত্ৰধৰ তেখেত নগাঁৱৰ পৰা ইয়ালৈকে আহে। আহি তেওঁ প্ৰথমতে জয়াস্মিতা চৰকাৰ, তাৰ পৰা তেওঁৰ দেউতাক গুণধৰ চৰকাৰ আৰু 3 নম্বৰ যেতিয়া চুৰাধানী চৰকাৰক হত্যা কৰি থাকে, তেতিয়া চিঞৰ বাখৰ হোৱাত তেওঁৰে সম্পৰ্কীয় অমল চৰকাৰৰ ওচৰলৈ যায়, গৈ দেখে যে অনুপম চৰকাৰে দাৰে ঘপিয়াই থাকে, হাতত ঘপিয়াই আছিলে। লগে লগে তেওঁ পিছফালৰ পৰা থাপ মাৰি ধৰি পেলাই আঁতৰাব চেষ্টা কৰে। দাখন যেতিয়া তেওঁলৈ মাৰি দিয়ে, তেওঁৰো ভৰিত অলপমান কাটে আৰু 2জনৰ মাজত উলিয়াউলি হয়। আৰু তাৰপিছত অমল চৰকাৰে সেইখন দা মাটিত পৰি যোৱাৰ পিছত সেইখন দাৰে তেওঁৰ ডিঙিত থাপ মাৰে, আৰু যাৰ ফলত সেই অভিযুক্তজন অনুপম সূত্ৰধৰৰ ঘটনাস্থলীতে মৃত্যু হয়। আৰু তাৰপিছত তেখেতে তাৰ পৰা ওলাই আহি তেখেতে তেওঁৰ গাত যিবিলাক তেজ লাগিছিলে এইবোৰ ধুই আৰু কাপোৰ কানিখিনিও নষ্ট কৰে। আৰু তাৰপিছত তেখেতে খবৰ দিয়ে প্ৰথম তেওঁৰ খুৰাকক হীৰালাল চৰকাৰক, আৰু তাৰপিছত যিজন আমাৰ অভিযোগকাৰী ভাস্কৰ চৰকাৰকো ফোন কৰি পেলাই তেওঁ খবৰ দিয়ে। আৰু খবৰ দিয়াৰ পিছত তেওঁলোকে আৰক্ষীক পিছত খবৰ দিয়ে আৰু আমি আৰক্ষী তাত গৈ উপস্থিত হওঁ। ইমানখিনি আমি তদন্তত এতিয়া পাইছোঁ। আৰু ইয়াৰ বাহিৰে কি কাৰণে অনুপম আহিবলগীয়া হ'ল সেইটো এটা প্ৰশ্ন আপোনালোকৰ আছে। অনুপমৰ লগত তেওঁলোকৰে যিগৰাকী বায়েক কমপ্লেইনেণ্টৰ, তেওঁৰ এটা সম্পৰ্ক আছিল 2022 চনত, যিটো সম্পৰ্ক কিবা কাৰণত বিচ্ছেদ হয়। বিচ্ছেদ হোৱাৰ পিছত অনুপম সূত্ৰধৰে বহুত ধৰণৰ মানসিক বা তেওঁ অত্যাচাৰো কৰে। এই সম্পৰ্কে নগাঁও সদৰ থানাত কেছো ৰুজু আছে। আৰু এই বছৰে তেওঁৰ যেতিয়া বিবাহ ঠিক হয়, বিবাহ ঠিক হোৱাৰ পিছত সেই যিজন ব্যক্তিৰ লগত বিবাহ ঠিক হৈছে তেওঁকো বহুত ভয় ভাবুকি দিছিল অনুপম সূত্ৰধৰে। আৰু তেওঁ বাৰে বাৰে কৈ আছিলে যে এইজনী ছোৱালী যদি বিয়া কৰে মই চব খতম কৰি দিম। গতিকে সেইটোৱে মানে মাৰ্ডাৰৰ মটিভ আছিলে। আৰু আমাৰ এডিশ্যনেল এছ পি ক্ৰাইম, আমাৰ OC ৰূপহী তেখেতসকলে যথেষ্ট কষ্ট কৰে। আৰু আমাৰ ছিনিয়ৰ অফিচাৰ সকলো আহে, গুৱাহাটীৰ পৰাও আহে, আৰু আমাৰ IG ৰেঞ্জ তেখেতো আহে, আহি পেলাই গোটেইখিনি ছুপাৰভাইজ কৰে। আমি যিখিনি আমি কৰিব লাগে গোটেইখিনি কৰি
আজিৰ দিনটোত আমি কেছটো ব্ৰেক কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত আৰু কোনোবা হত্যাকাৰী তেনেকুৱা সন্দেহ কৰি নাই, মই গোটেইখিনি বুজাই দিলোঁ না। ইয়াৰ আৰু কোনো হত্যাকাৰী কথা নাই, সেইখিনিয়ে গোটেই মানে ষ্টৰিটো। পাঁচজনৰ মাজতে যিটো হৈছিলে চাৰিজনৰ হত্যা হৈছিলে, এজনে জীৱিত আছিল। কি কৈছে? পাঁচজনৰ মাজতে এই কাজিয়াটো হৈছিলে, তাৰে চাৰিজনে নাই মৃত্যু নাই, হৈছিলে। আপুনি বুজা নাই বস্তুটো। পাঁচজনৰ মাজত কাজিয়া হোৱা নহয়। অনুপম সূত্ৰধৰে আহি পেলাই তিনিজন ব্যক্তিক হত্যা কৰে, আৰু ৩ নম্বৰ ব্যক্তিজন হ'ল সুৰধনী চৰকাৰ। যেতিয়া হত্যা কৰি থাকে চিঞৰ বাখৰ হোৱাত এই অমল চৰকাৰে শুনা পায়। তেওঁৰ ঘৰৰ পৰা পুখুৰী পাৰতে তেওঁৰ ঘৰ, তেওঁলোকৰ ৰিলেটিভ হয়। তেওঁ যেতিয়া দৌৰি যায় কি হৈছিলে, তেতিয়া তেওঁ নিজেই দেখে যে অনুপম সূত্ৰধৰে সুৰধনী চৰকাৰক কঁপিয়াই আছে। তেওঁ যেতিয়া বাধা দিবলৈ যায় তেতিয়া কাজিয়া হয়, আৰু তাৰপিছত সেই দাওখন পৰি যায়। সেই দাওখনেৰে তেওঁক ঘাপ মাৰি দিয়ে, আৰু যিটোৰ ফলত তেওঁৰ মৃত্যু হয়। ৰূপহী হাটৰ পৰা আমিনুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।